টপ ৰেংক পোৱা আনোৱাৰ হোসেনক আমি বিনামূলীয়াভাৱে পঢ়াইছোঁ 100% ফ্ৰী পঢ়াই দিছোঁ ছুপাৰ 40 স্থান লাভ কৰিছে মই হোজাইস্থিত আজমল ছুপাৰ 40 স্কুলক উন্নত জনাইছোঁ 100% আনোৱাৰক আমি বিনামূলীয়াকৈ পঢ়াইছোঁ তো ইমান দুখীয়া দৰিদ্ৰ খুব ভাল লাগি আছে মই সঁচা কথা ক'বলৈ গ'লে একচুৱেলি আমি আনোৱাৰ হোসেন ভূঞা 96% পাব বুলি আমি চিয়'ৰ আছিলোঁ কিমান নম্বৰ হৈছে 91%. কোনটো স্কুলৰ পৰা স্কেলাৰ একাডেমি চালকাট কিমান টাইম কৰিছিলে 7-8 ঘণ্টাতে পঢ়িছিলোঁ উঠি অহা পৰিজনক কি ক'বা তুমি মই উঠি অহা পৰিজন্মক ক'ব বিচাৰিছোঁ যে তোমালোকে অশেষ চেষ্টা কৰা কিয়নো মই ইমান চেষ্টাৰ ফলতো ভাল ফলাফল কৰা নাই আৰু এই স্কুলৰ কাৰণে সুনাম ইমান কৰি আনিব পৰা নাই মই এক্সেপশ্যনেল নাম্বাৰ পোৱা নাই সেইকাৰণে মই পাছৰ যিবিলাক এতিয়া 9ত অধ্যয়ন কৰি 10ত অধ্যয়ন কৰি আছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ মোৰ তৰফৰ পৰা যে তোমালোকে বিনা কোনো যেনেকুৱা ছ'চিয়েল মিডিয়া বাহিৰত এনেকুৱা ঘূৰা ফিৰা নকৰি আৰু ছ'চিয়েল মিডিয়াত নিজৰ সময়টো অপচয় নকৰি পঢ়া শুনাত অধ্যয়ন কৰাত ব্যস্ত থাকা তোমাৰ সেইখিনি সময় যাতে অপচয় নহয় তাৰ কাৰণে ধ্যান দিবা আৰু ভালদৰে পৰিশ্ৰম কৰা আৰু তোমালোকে যাতে এইখন বিদ্যালয়ৰ কাৰণে মোতকৈ বেছি সুনাম অৰ্জন কৰি আনিব পাৰা তাৰ কাৰণে আশা কৰোঁ মজদুৰ ৰহমান পৰি স্কেলাৰ একাডেমীৰ অধ্যক্ষ হয় আজি আমি আশান্বিত ফলাফল কৰিব নোৱাৰিলেও যিহেতু সৰ্ব অসমতে মাৰ্কৰ ৰেংকিংটো এইবাৰ কাট অফ মাৰ্কটো খুব কম গৈছে সেই হিচাপে আমাৰ স্কেলাৰ একাডেমীৰ ৰিজাল্ট বহুত ভাল হৈছে আমি এই অত্ৰ অঞ্চলৰ যিমানকেইটা স্কুল আছে সকলোতকৈ বেছি নম্বৰ লাভ কৰি অৰ্থাৎ 91% লাভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই অঞ্চলৰ সুনাম কৰি আনিবলৈ সক্ষম হৈছে মই ধন্যবাদ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ MD সকলক এই দুখীয়া দৰিদ্ৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইমান মানে অভাৱক নেওচি যে আজি তেওঁলোকে ইমান সফলতা আনিব পাৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ৰাইজক ক'ব বিচাৰিছোঁ যে অনাগত দিনত আমি ইয়াতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম আমাৰ যিটো ছাত্ৰ প্ৰথম ৰেংক পাইছে আনোৱাৰ হোসেন ভূঞা তেওঁ এই অঞ্চলৰ সৰ্বোচ্চ নম্বৰ তেওঁ গণিতত 100 মাৰ্ক পাইছে এডভান্স মেথত 100 মাৰ্ক পাইছে আৰু মই এতিয়ালৈকে যিমান ফলাফল পাইছোঁ যে আমাৰ হামিদাবাদ চেণ্টাৰৰ ভিতৰত গণিতত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পোৱা একমাত্ৰ ছাত্ৰ আনোৱাৰ হোসেন ভূঞাই গতিকে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ বাকী সকলো ছাত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি যেনেকৈ টপ ৰেংক পোৱা আনোৱাৰ হোসেনক আমি বিনামূলীয়াভাৱে পঢ়াইছোঁ 100% ফ্ৰী পঢ়াই দিছোঁ মই আৰু তেওঁ আজমল ছুপাৰ 40 স্থান লাভ কৰিছে মই হোজাইস্থিত আজমল ছুপাৰ 40 স্কুলক অনুৰোধ জনাইছোঁ যাতে আনোৱাৰক সম্পূৰ্ণ ফ্ৰী পঢ়াৰ সুযোগ দিয়ে আৰু তাক IPS অফিচাৰ হোৱাৰ সুযোগ প্ৰদান কৰি দিয়ে ফ্ৰী পঢ়াইছোঁ 100% আনোৱাৰক আমি বিনামূলীয়াকৈ পঢ়াইছোঁ তো ইমান দুখীয়া দৰিদ্ৰ মানে তেওঁৰ দেউতাকে ভাঙা চৰাই কিনি খোৱা মানুহ দুখীয়া মানুহ আৰু দুখীয়া ঘৰৰ পৰিয়াল পঢ়াত তেনেকুৱা সুযোগ সুবিধাও বাৰী ঘৰৰ পৰা নাপায় তাৰ পিছতে ইমান ধুনীয়া ৰিজাল্ট কৰিছে